নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক যিসকলে এডিআৰই 3.0 বাবে বহুত আশাৰে বাট চাই আছে নতুন চৰকাৰ বিশেষকৈ গঠন হোৱাৰ পাছত যেহেতু চৰকাৰে এবাৰ মেনিফেষ্টত আছিলে 2 লাখ চাকৰি দিয়াৰ কথা গতিকে তাৰ ৰিলেটেড এটা বহুত ভাল খবৰ আহিছে আজি আপোনালোকক মই এই নটিফিকেশনটো দেখাম মানে এখন মিটিংক লৈ পেলাই যেটো মানে আপোনাৰ এখন লেটাৰ পঠিয়াইছে তো ইয়াতে অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলে কি কৈছে এখন লেটাৰ পঠাইছে দেখাইছে অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ যোনজন সিনিয়ৰ সেক্ৰেটাৰী তেওঁলে লেটাৰ আহিছে ৰিগাৰ্ডিং দা মিটিং অফ টাস্ক ফোৰ্স সো এই টাস্ক ফোৰ্সটো গঠন কৰা হ'ল 13 তাৰিখে কি আছিলে চৰকাৰৰ 13 মেত কেবিনেট গঠন হৈছিলে আৰু কেবিনেট বহিছিলে আৰু সেই কেবিনেটত টাস্ক ফোৰ্স গঠন কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিলে কিমান 17 তাৰিখে টাস্ক ফোৰ্স গঠন কৰা হ'ল আৰু সেই টাস্ক ফোৰ্সৰ গঠনৰ মূল কাৰণটো মানে উদ্দেশ্যটো হৈছে যে 2 লাখ চাকৰি কেনেকৈ দিব কিমান ভ্যাকেন্সি আছে কেনেকৈ ভ্যাকেন্সি আৰু ক্ৰিয়েট কৰিব সেই গোটেইখিনি ডিসকাশন মানে গোটেই ৰোড মেপটো বনাবৰ কাৰণে এটা টাস্ক ফোৰ্স গঠন কৰা হৈছে আৰু সেই যিখিনি তেওঁলোকৰ গঠন হোৱাৰ পাছত 19 তাৰিখে গঠন হৈছে তাৰ পাছতে 27 মেৰ দিনা কি হৈছে সেই টাস্ক ফোৰ্সখিনিৰ লগত মানে মিটিং হৈছিল এটো দিয়া আছে মিটিং হৈছে আৰু সেই মিটিঙৰ যিখিনি মাইনোটছ সেই মাইনোটছখন ইয়াৰ লগতে গাঁঠি পেলাই চিফ সেক্ৰেটাৰীয়ে কি কৈছে অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ সিনিয়ৰ মোষ্ট সেক্ৰেটাৰীলে এখন পঠাইছে লেটাৰখন পঠাইছে অৰ্থাৎ এটো এটা এই অহা 5 বছৰত 2 লাখ চাকৰিৰ কাৰণে যেটো ৰোড মেপ ক্ৰিয়েট কৰিব লাগে সেই গোটেইখিনি ইনিশিয়েশনটো হৈ গৈছে মানে আৰম্ভ হৈ গৈছে আৰু এটো ইয়াত দিয়া আছে তললে year 1 year 2 এনেকৈ কৰি পেলাই এভৰি ইয়াৰতে কেনেকৈ গোটেই কামখিনি মানে সফলভাৱে কৰিব তাৰ কাৰণে গোটেই প্ল্যানটো ইয়াত লৈছে আৰু ইয়াৰ কাৰণে বিশেষকৈ আমি জানিবলগীয়া কথা যে এই যোনখিনি 2 লাখ চাকৰি দিব তাৰ কাৰণে অলৰেডি ভ্যাকেন্সি কিমান আছে হেখিনিটো বিচাৰিছে লগতে কি বিচাৰিছে যে অহা 5 বছৰত আৰু ভ্যাকেন্সি কিমান আহিব পাৰে হেখিনিও মানে এই টাস্ক ফোৰ্সটোৰ তেওঁলোকৰ কাম কি হ'ব হেখিনি কথাও দিছে ইয়াতে তেওঁলোকে কি কৰিব যে অহা ইয়াতে দিছে সব প্ৰিপাৰেচন অফ কম্প্ৰিহেনসিভ ৰোড মেপ ফৰ 2 লাখ এমপ্লয়মেন্ট অপৰচুনিটিজ আৰু কি কৈছে যিমানখিনি এক্সিস্টিং আছে হেখিনিটো ভ্যাকেন্সি মাৰিবই লগতে এন্টিসিপেটেড ভ্যাকেন্সিজ এৰাইজিং ওভাৰ নেক্সট 5 ইয়াৰ্স অহা 5 বছৰত আৰু কিমান ওলাব পাৰে ভ্যাকেন্সি তাৰ কাৰণেও মানে সেই এটা টাস্ক ফোৰ্সক মানে হেখিনি এসেস কৰিব দিছে আৰু তাৰ পাছতে কিমান মেন ইন ফোৰ্স আছে বৰ্তমান যিকোনো এটা ডিপাৰ্টমেণ্টত ধৰি লৈছো আৰু ডিপাৰ্টমেণ্ট ওয়াইজ এজন নোডেল অফিচাৰ ক্ৰিয়েট কৰিবলৈ কৈছে তাৰ পাছতে যিখিনি আপোনাৰ মেন পাৱাৰ আছে এতিয়া মেন ইন পজিশন আছে এক্ৰছ বেলেগ ডিপাৰ্টমেণ্ট তো সেইখিনি আৰু কিমান স্ট্ৰেন্থ অলৰেডি স্যাংশন কৰা হৈছিলে এখিনিও এসেস কৰিব দিছে ইভেন সেমি গভৰ্নমেণ্ট বডিজ অটোনমাস বডিজ কলেজ ইউনিভাৰ্সিটি সকলোতে গতিকে আপোনালোকে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি হয় যেটো মানে মেনিফেষ্টত দিয়ে হেতু তেওঁ পালন কৰিবলৈ চেষ্টা কৰে আৰু এবাৰো তেওঁ কৈছে যে জিৰণিৰ সময় নাই যিদিনা 13 তাৰিখে কেবিনেট হৈছিল তেতিয়া তেওঁ এটা ঘোষণা কৰিছিল তেওঁ আই থিংক ফেসবুক পোষ্ট নে ইউটিউবত কৈছিল যে জিৰণিৰ সময় নাই অৰ্থাৎ আমি ৰেডি হ'বৰ হৈ গ'ল তাৰ মানে যে তেওঁলোকে চৰকাৰে আৰু 2 লাখ চাকৰি দিবৰ কাৰণে গ্ৰেড 1 ৰ পৰা গ্ৰেড 4 লৈকে দিবৰ কাৰণে প্ৰিপাৰেচন আৰম্ভ কৰিছে গতিকে আমি সকলোৱে আমাৰ নিজৰ ফালৰ পৰা পঢ়াৰ প্ৰিপাৰেচনটো আৰম্ভ কৰিবৰ সময় হৈ গ'ল মই অলপ দিন মোৰ বিৰতি ল'বলগীয়া হৈছিল এতিয়া মই আকৌ আহিছো আপোনালোকে কিছু বহুতে মোক কমেন্ট কৰিছিল যে আপোনাৰ বাইদেউ আপোনাৰ কোৱেশ্চনছখিনি ভাল পাওঁ অলপ আনকমন কোৱেশ্চনছ লগতে বহুত ইনফৰ্মেটিভ বুলি কৈছিল গতিকে মই ইউটিউবত মোৰ ভিডিঅ'জ আনিম কোৱেশ্চনৰ আপোনালোকৰ প্ৰিপাৰেচনৰ কাৰণে ভিডিঅ'জ আনিম আৰু প্ৰত্যেকতে বহুত ভাল কোৱেশ্চন আনিম লগতে এভৰি অপচনৰ মই ইনফৰমেশন দিবলৈ চাম এডিশনাল ইনফৰমেশন গতিকে মোৰ লগত কানেক্ট হৈ থাকিব আমি এবাৰ একেলগে এডিআৰই 3.0 ক্লিয়াৰ কৰিম ওকে থ্যাংক ইউ